বিশ্বনাথৰ পাভৈ পথৰ বাইপাছতো আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় যেটো দুৰ্ঘটনাত গাড়ী বাগৰি মহিলা সহিত ৫জন লোক গুৰুতৰভাৱে আহত হৈছে। ৪লেনযুক্ত ক্ৰছিংটো পাৰ হ'বলৈ ধৰোতে আন এখন গাড়ীৰে মাজত সংঘৰ্ষ হয়। ফলত পথৰ মাজতে এই গাড়ীখন এনেধৰণে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন লখিমপুৰৰ দিশৰ পৰা তেজপুৰমুখী আছিল। দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও ৫জন গুৰুতৰভাৱে আহত হৈছে। আহতসকলক ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ পৰিচয়হে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আহতসকলক এদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এজন এজনকৈ। বিশ্বনাথৰ পাভৈ পথৰ বাইপাছত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ দৃশ্য দেখিবলৈ পাইছে। গাড়ীখনৰ অৱস্থা আপোনালোকে চাওক কেনেধৰণে গাড়ীখন বাগৰি পৰিছিল। খুবেই ভয়ংকৰ আছিল দুৰ্ঘটনাটো। মহিলা সহিত ৫জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। ৪লেনযুক্ত ক্ৰছিংটো পাৰ হ'বলৈ ধৰোতে আন এখন গাড়ীৰ সৈতে হোৱা সংঘৰ্ষৰ বাবেই গাড়ীখন এনেধৰণে দুৰ্ঘটনাগ্ৰস্ত হয়। লখিমপুৰ দিশৰ পৰা আহি আছিল তেজপুৰ অভিমুখে এই বাহনখন। ইপিনৰ পৰা ইখন গাড়ী আহিছে, ইপিনৰ পৰা দুখনে মুখামুখি সংঘৰ্ষ হৈছে। গতিকে ইয়াত একচুৱেলি কোনো ট্ৰেফিকৰ মানে এতিয়াতো ৰাতি বুলি ক'লেতো সেইবিলাক নাই। ইয়াত একচুৱেলি মেইন বস্তু আছে এখন ফ্লাইঅভাৰ লাগে ইয়াত, নহ'লে এনেকুৱা এক্সিডেণ্ট আমি পায়ে থাকিম। মানে কিবা কোনোবা এখন গাড়ী পাল্টি খাই আছে, দুইখনে গাড়ী পাল্টি খাইছে, আৰ্টিকা আৰু ইক'জ। দুইখনে মানে মুখামুখিকৈ মাৰিছে। এখন আহিছে এনেকৈ, এখন আহিছে এনেকৈ। মানুহখিনি কি হৈছে গম পায়? মানুহখিনিৰ মানে বেলুনটো ফুলাৰ কাৰণে তেওঁলোকৰ জখমটো কম হৈছে। তেওঁ কাৰোবাৰ মাথা ফাটিছে, কাৰোবাৰ হেৰি ফাটিছে, মানে আঘাতপ্ৰাপ্ত হৈছে। সংকটজনক অৱস্থাত তেনেকুৱা নাই। গতিকে এই বস্তুটো অতি সোনকালে কিবা এটা ফ্লাইঅভাৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে ইয়াত এইটো হৈয়ে থাকিব। মানে পাভৈ সংযোগী যিটো পথ সেইটো অতি দুৰ্গম পথ। ৰাতি বুলি ক'লে ইপিনৰ পৰা গাড়ী আহিব ১২০ত, সিপিনৰ পৰা আহিব ১২০ত। মানে আজিৰ কেছটো ঠিক সেইটোৱে হৈছে, অন্য কথাই একো নাই। গতিকে অতি সোনকালে ইয়াতে এটা বিহিত ব্যৱস্থা কৰিব লাগিব, নহ'লে এনেকুৱা ছবি আমি দেখিয়ে থাকিব পাম। মানে আপোনাৰ মতে মানে কি ফ্লাইঅভাৰ বা কিবা এটা হ'লে মানে এটা মানে সম্ভৱপৰ নহয়, কাৰণ আজিকালি গাড়ীবিলাক স্পীড 220 থাকেই। গতিকে ৰাতি হ'লে এনেও স্পীড অলপ বাঢ়ি যায়। গতিকে সেইটো আৰু জনা কথা আৰু নহয় জানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।